থানার মহিলা আরক্ষী পুলিশ নিয়োগ করো, নারী নির্যাতন বন্ধ করো, নারী নির্যাতন বন্ধ করো, বলাৎকারী ফাঁসি দিও। শোণিতপুৰৰ ৰঙাপাৰাত নাৰী নিৰ্যাতন বন্ধৰ দাবীত সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতিয়ে। শেহতীয়াকৈ ৰঙাপাৰাৰ কলনী চাহ বাগিচাত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আছাৰ ৰঙাপাৰা উপশাখাৰ উদ্যোগত আৰু আটুৱা আছু যুৱ ছাত্ৰ পৰিষদ গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত প্ৰতিবাদী সমদল কৰে। প্ৰতিবাদীকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ বিভিন্ন শ্লোগানেৰে ৰঙাপাৰাৰ আকাশ বতাহ মুখৰিত কৰি তোলে। প্ৰতিবাদস্থলীত আটছাৰ শোণিতপুৰ জিলা সমিতিৰ ৰঙাপাৰা উপশাখা সমিতি আটুৱা গোৰ্খা ছাত্ৰ সন্থা আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে। শেহতীয়াকৈ ৰঙাপাৰাৰ কলনী চাহ বাগিচাত এগৰাকী চাহ জনগোষ্ঠীৰ যুৱতীক তেজপুৰ ৫ মাইলৰ দিলদাৰ হুছেইন নামৰ এজন ৰাজমিস্ত্ৰীয়ে শালীনতাৰ হানিৰ অপচেষ্টা চলোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আটছাই। ইপিনে এতিয়াৰ পৰা শোণিতপুৰ জিলাৰ বিভিন্ন চাহ বাগিচাসমূহত চলি থকা চৰকাৰী আঁচনিসমূহৰ ঠিকাদাৰসকলে ল'ব লাগিব দায়িত্ব। যদি ঠিকাদাৰসকলে এই দায়িত্ব ল'ব নোৱাৰে তেতিয়াহ'লে চাহ বাগিচাসমূহত চলি থকা চৰকাৰী কাম কাজসমূহ আটছাই বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে। ইপিনে প্ৰতিবাদী সমদলৰ অন্তত আটছাৰ ৰঙাপাৰা উপশাখা সমিতি আৰু আটুৱাই পৃথকে পৃথকে এখন স্মাৰক পত্ৰ চাৰিদুৱাৰ ৰাজচক্ৰ বিষয়াৰ জৰিয়তে জিলা আৰক্ষী অধীক্ষক গৰাকীলৈ প্ৰেৰণ কৰে। নারী নির্যাতন বন্ধ করো, নারী নির্যাতন বন্ধ করো, বলাৎকারী ফাঁসি দিও, বলাৎকারী ফাঁসি দিও, নারী নির্যাতন বন্ধ করো, নারী নির্যাতন বন্ধ করো, বলাৎকারী ফাঁসি দিও। রঙাপাড়া থানার মহিলা আরক্ষী পুলিশ নিয়োগ করো, নারী নির্যাতন বন্ধ করো, নারী নির্যাতন বন্ধ করো, বলাৎকারী ফাঁসি দিও। যোৱা ইংৰাজী 6 তাৰিখে কলনী চাহ বাগিচাত আদৰ্শ বিদ্যালয় স্থাপন হৈ আছিল নতুনকৈ। তাতে কৰ্মৰত শ্ৰমিক এগৰাকীয়ে 18 বছৰীয়া ছাত্ৰী এগৰাকীক যি জঘন্য কাণ্ড মানে ধৰ্ষণৰ নিচিনা কাণ্ড এটা সংগঠিত কৰিলে। এই কাণ্ডক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ শাস্তি দিবলৈ জিলা প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছোঁ। দুৰ্ভাগ্যজনকভাৱে আপোনালোকে গম পাইছে, সমগ্ৰ অসমত গম পায় যে বিগত জুন মাহৰ যি 20 তাৰিখৰ পিছত মাজবাট ঢেকীয়াজুলিত কেইবাটাও ঘটনা ঘটিল, ঠেলামাৰত ঘটিলে। প্ৰতিটো ঘটনাত ছাত্ৰী বা যুৱতীসকলৰ ওপৰত অত্যাচাৰ হ'ল। বিশেষভাৱে এই ঘটনাটো মানে এতিয়ালৈকে চলি আছে, কিন্তু এতিয়া আকৌ ৰঙাপাৰাত যিটো কলনী চাহ বাগিচাত আদৰ্শ বিদ্যালয় যি নিৰ্মাণ চলি আছে তাতে মিস্ত্ৰী এগৰাকীয়ে স্থানীয় আমাৰ চাহ জনগোষ্ঠীৰ যুৱতী এগৰাকীৰ ওপৰত আকৌ এনেধৰণে এটা কাৰ্য কৰাত আমি অসম চাহ ছাত্ৰ সন্থাই শোণিতপুৰ জিলা সমিতিয়ে আমি তীব্ৰ গৰিহণা জনাইছোঁ। লগতে আজি ৰঙাপাৰা উপশাখা সমিতিৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী আজি ৰঙাপাৰাত লোৱা হৈছে। কিন্তু বিশেষ কথাটো হ'ল যে একে লেঠাৰিয়ে আজি আমি বাৰম্বাৰ আমি আহ্বান জনোৱাৰ পিছতো একে ঘটনাখিনি ঘটি থকাটো অতিকে দুৰ্ভাগ্যজনক কথা। আমি চৰকাৰ বা প্ৰশাসনে যিখিনি তেখেতসকলৰ কাম সেইখিনি কৰি থকাৰ পিছতো আজি অনুৰূপ ঘটনাবিলাক ঘটি থকাটো মানে কি খুজাইছে। আমি সেইকাৰণে আমি অসমীয়া ছাত্ৰ সন্থাই তীব্ৰ আমি আন্দোলন কৰি আছোঁ। কিন্তু অসমত যিসকল আমাৰ গাঁও বা বাগিচা অঞ্চলত বসবাস কৰি থকা ছাত্ৰ ছাত্ৰীসকল যি বিদ্যালয়লৈ যায় বা কাম কৰি থকা অৱস্থাত এনেধৰণৰ বিশেষকৈ আমি দেখিছোঁ যে বিশেষ সম্প্ৰদায় আমি মুছলিম সম্প্ৰদায় বিশেষকৈ আমি আগতেও কৈছোঁ যে এই মুছলিম সম্প্ৰদায়ৰ যিসকল যুৱক যি মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱক তেখেতসকলৰ দ্বাৰাই ঘটনাখিনি সংঘটিত হৈ আছে। আজি সমগ্ৰ অসমত সেয়া দেখিব পাইছে। আমি আমচু বা তেনেকুৱা যিসকল ইছলাম ধৰ্মৰ যিসকল মানে এটা সংগঠন আছে বা সমাজ সংগঠন আছে তেখেতসকল আমি আহ্বান জনাইছিলোঁ যে আপোনালোকৰ এলেকাত থকা যুৱক যিসকল মানসিকভাৱে বিকৃষ্ট হোৱা যুৱকসকলক এটা সঠিক দিশত অনাৰ কাৰণে চেষ্টা কৰিব। কিন্তু আজি প্ৰতি সেয়া হৈ নুঠিলে। আজি তাৰিখত পুনৰ এটা ঘটনা ঘটিলে যাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু দ্বিতীয় কথা হ'ল যে অসমত এই ধৰণৰ যি কাণ্ড চলি থাকে ইয়াত নিশ্চয়
বেলেগ কিবা এটা ঘটনা ঘটাৰ ক্ষেত্ৰত আগবাঢ়ি যাব এই ঘটনাবিলাকে উৎসাহ যোগাব আৰু আমি এতিয়া এটা সিদ্ধান্ত ল'বলৈ আমি মানে বাধ্য হৈছোঁ যে বাগিচা অঞ্চলত যিসমূহ চৰকাৰী কাম বৰ্তমান চলি আছে তাত আদৰ্শ বিদ্যালয় হওক বা জগন্নাথ ভৱন হওক ইত্যাদি জেজেম কামেই হওক যিখিনি কাম চলি আছে সেই কামসমূহত যিসকল ঠিকাদাৰে কাম পাইছে তেখেতসকলে কিন্তু মুছলমান সম্প্ৰদায়ৰ যিসকল যুৱক বা কাম কৰি থকা মিস্ত্ৰী বা যোগালী আছে তেখেতসকলক যাতে ইয়াত যাতে তেনেকুৱা ঘটনা ঘটাব নোৱাৰে তাৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব অন্যথা তেখেতসকলক যাতে ইয়াৰ কামত নিয়োগ নকৰে আজিৰ তাৰিখৰ পৰা অসম স্বাধীন ছাত্ৰ সন্থা শোণিতপুৰ জিলা কমিটিয়ে সমগ্ৰ শোণিতপুৰ জিলাত লাগু হোৱাকৈ আমি আজিৰ এই প্ৰেছ আপোনালোকৰ যোগেদি আমি সমগ্ৰ শোণিতপুৰ জিলাতে আমি এক আহ্বান জনাইছোঁ যে প্ৰতিটো বাগিচাত চলি থকা কামসমূহ খেয়াতভাৱে আমি বন্ধ ঘোষণা কৰিছোঁ আজিৰ তাৰিখৰ পৰাই শোণিতপুৰ জিলাৰ প্ৰতিটো বাগিচা অঞ্চলত চলি থকা চৰকাৰী কাম আজিৰ পৰা আমি বন্ধ ঘোষণা কৰিছোঁ যেতিয়ালৈকে তাৰ ঠিকাদাৰসমূহে স্থানীয় ৰাইজৰ লগত এক লিখিত প্ৰতিশ্ৰুতি প্ৰদান নকৰিব তেতিয়ালৈকে আজিৰ পৰাই আমি শোণিতপুৰ জিলা চলি থকা প্ৰতিটো কাম আমি বন্ধ ঘোষণা কৰিছোঁ আৰু আমি আহ্বান জনাইছোঁ অসম চৰকাৰ প্ৰশাসন এই ক্ষেত্ৰত কঠোৰ হওক আৰু যি দোষী আছে দোষীসকলক যাতে চৰম শাস্তি দিব পাৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। নিউজ ডেস্ক নিউজ অসম।